এই দুটা গায়ক অসমৰ গায়ক থুই এনেকুৱা গায়ক নকৰা আৰু কি হয় এইটো একচুৱেলি চিনি নাপাওঁ জুবিন দাৰ ক্ষেত্ৰত তহঁতৰ মুখেদি মাতে মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি থাক বিজেপিৰ দালাল গম পাইছনে আমি বিজেপিৰ দালাল নহয় আমাৰ চকুৰ আগত দেখিছো সৰু সৰু ছোৱালীবিলাকক বৰমুটা ওলাই দিল্লী পুলিচে কেনেকুৱা বেতন দিছে তাত মাইকী পুলিচ নাছিলে মতা পুলিচে মাইকী মানুহৰ ওপৰত হাত উঠাইছে কিমান পঢ়াত চোকা চোকা ল'ৰা ছোৱালী নিজৰ ঘৰত খোৱা নাইতো যেতিয়ালৈকে নিজৰ ঘৰত জুই নজ্বলে তেতিয়ালৈকে মানুহ জাগ্ৰত নহয় কেতিয়াও জাগ্ৰত নহয় গোটেই ৰাতিটো শুব পৰা নাই জুবিন দাৰ ক্ষেত্ৰতো সেয়া অন্যায় সেইখিনি সময়তো তহঁতৰ মুখকেইখনত ভেকু ভাওনা থাকিল মাত নোলাল তহঁতৰ নিচিনা কাপুৰুষ বিলাকৰ বিজেপিৰ দালাল হয় চব বিজেপিৰ দালাল হয় তহঁতি CGP পাৰ্টি চিনি নাপাও থুই চালা ইমান অকমানি কলিজালৈ জীয়াই থকাতকে এনেকে বুকু পাতি মৰিব দেশৰ কাৰণে যদি মৰিব পাৰি সেইটোৱে কৰিব লাগে মোৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আছে বহি আছে কিন্তু তাত যিমানখিনি ষ্টুডেণ্ট দেখিছো যিমানখিনি কালি ষ্টুডেণ্ট দেখিছো তাহাঁতৰ চকুত যি কুকুৰা জুই জ্বলিছে যদি নেপাল নহয় চাই থাকক এই যে নেপাল হ'বলৈ নিদো কৈ আছে আজি সোণম ছাৰৰ ফটোখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁতৰাই দিলে যোনে আঁকিছিলে এটা নিউজত দেখা পাইছো কিয় এজন চাইণ্টিষ্টে ভোক হৰতাল কৰিছে আজি ভোকত কাৰ কাৰণে কৰিছে আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে দুখীয়াৰ কাৰণে যাৰ ঘৰে বাচ্চা মৰিছে সি গম পাব আপোনালোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়িব আমেৰিকা লণ্ডনত পঢ়িব চৰকাৰী স্কুল ইমানখিনি বন্ধ কৰি দিছে মাত নাই দুদিনমান পিছত টাই ফিজ চব চুপ হৈ যাব কিন্তু এই ষ্টুডেণ্টক চুপ কৰিব নোৱাৰে কোনো উগ্ৰপন্থী নহয় উগ্ৰপন্থীৰ দৰে শাস্তি দিছে বেল গেটত ইলেক্ট্ৰিক শ্বৰ্ট লগাইছে আপোনালোকে দেখিছে সেইখিনি আজি ষ্টুডেণ্টৰ কাৰণে মাত মাতিবলৈ আপোনালোকৰ চৰম লাগিছে আপোনালোকে মানুহ নে গৰু আপোনালোক মানুহ নে গৰু তেতিয়াহ'লে তহঁতৰ অসমীয়া বুলি ক'বলৈ লাজ লাগিছে এতিয়া তহঁতি গায়কৰ নামত কলংক তহঁতি বহুত পঢ়া শুনা থাকিও তহঁতি অশিক্ষিত এটা অশিক্ষিত গাধ জন্ম হৈছ তহঁতি আজি চাগে কিমান ল'ৰা ছোৱালী সেইবিলাক উগ্ৰপন্থী কুকুৰ মেকুৰীৰ দৰে যিখিনি অৱস্থা কৰিছে কাৰোবাৰ নখ উখৰি গৈছে কাৰোবাৰ হাতত বম ফুটিছে ইমান ভয় খাই গৈছে বিজেপি চৰকাৰে আমিবিলাক সঁচাকে পঁইতাচোৰা গছপত মৰিম যে হয় সেইষাৰ কথা কিন্তু হাৰ নামাৰে এটা মৰিব এটা জিন্দা হ'ব কক্ৰচ পাৰ্টি জিন্দাবাদ সদায় থাকিম ষ্টুডেণ্টৰ লগত যেতিয়ালৈকে আন্দোলন হ'ব আমিও যোগদান দিম আমিও লাগি থাকিম আমি জুবিন দা দেশৰ নাগৰিক হয় জয় জুবিন দা জয় আই অসম এই দুটা গায়ক অসমৰ গায়ক থুই এনেকুৱা গায়ক নকৰা আৰু কি হয় এইটো একচুৱেলি চিনি নাপাওঁ জুবিন দাৰ ক্ষেত্ৰত তহঁতৰ মুখেদি মাতে মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি থাক বিজেপিৰ দালাল গম পাইছনে আমি বিজেপিৰ দালাল নহয় আমাৰ চকুৰ আগত দেখিছো সৰু সৰু ছোৱালীবিলাকক বৰমুটা ওলাই দিল্লী পুলিচে কেনেকুৱা বেতন দিছে তাত মাইকী পুলিচ নাছিলে মতা পুলিচে মাইকী মানুহৰ ওপৰত হাত উঠাইছে কিমান পঢ়াত চোকা চোকা ল'ৰা ছোৱালী নিজৰ ঘৰত খোৱা নাইতো যেতিয়ালৈকে নিজৰ ঘৰত জুই নজ্বলে তেতিয়ালৈকে মানুহ জাগ্ৰত নহয় কেতিয়াও জাগ্ৰত নহয় গোটেই ৰাতিটো শুব পৰা নাই জুবিন দাৰ ক্ষেত্ৰতো সেয়া অন্যায় সেইখিনি সময়তো তহঁতৰ মুখকেইখনত ভেকু ভাওনা থাকিল মাত নোলাল তহঁতৰ নিচিনা কাপুৰুষ বিলাকৰ বিজেপিৰ দালাল হয় চব বিজেপিৰ দালাল হয় তহঁতি CGP পাৰ্টি চিনি নাপাও থুই চালা
ইমান অকমানি কলিজা লৈ জীয়াই থকাতকে এনেকে বুকু পাতি মৰিব দেশৰ কাৰণে যদি মৰিব পাৰি সেইটোৱে কৰিব লাগে। মোৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আছে, বহি আছে, কিন্তু তাত যিমানখিনি ষ্টুডেণ্ট দেখিছোঁ, যিমানখিনি কালি ষ্টুডেণ্ট দেখিছোঁ, তাহাঁতৰ চকুত যি কুকুৰা জুই জ্বলিছে। যদি নেপাল নহয় চাই থাকক, এই যে নেপাল হ'বলৈ নিদো কৈ আছে। আজি সোণম ছাৰৰ ফটোখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁতৰাই দিলে। যোনে আঁকিছিলে এটা নিউজত দেখা পাইছোঁ। কিয় এজন চাইণ্টিষ্টে ভোক হৰতাল কৰিছে। আজি ভোকত কাৰ কাৰণে কৰিছে? আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে, দুখীয়াৰ কাৰণে। যাৰ ঘৰে বাচ্চা মৰিছে সি গম পাব। আপোনালোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়িব, আমেৰিকা লণ্ডনত পঢ়িব। চৰকাৰী স্কুল ইমানখিনি বন্ধ কৰি দিছে, মাত নাই। দুদিনমান পিছত তাই ফিজ চব চুপ হৈ যাব। কিন্তু এই ষ্টুডেণ্টক চুপ কৰিব নোৱাৰে। কোনো উগ্ৰপন্থী নহয়, উগ্ৰপন্থীৰ দৰে শাস্তি দিছে। বেল গেটত ইলেক্ট্ৰিক শ্বৰ্ট লগাইছে, আপোনালোকে দেখিছে সেইখিনি। আজি ষ্টুডেণ্টৰ কাৰণে মাত মাতিবলৈ আপোনালোকৰ চৰম লাগিছে। আপোনালোকে মানুহ নে গৰু? আপোনালোক মানুহ নে গৰু? তেতিয়াহ'লে তহঁতৰ অসমীয়া বুলি ক'বলৈ লাজ লাগিছে এতিয়া। তহঁতি গায়কৰ নামত কলংক। তহঁতি বহুত পঢ়া শুনা থাকিও তহঁতি অশিক্ষিত, এটা অশিক্ষিত গাধ জন্ম হৈছ তহঁতি। আজি চাগে কিমান ল'ৰা ছোৱালী সেইবিলাক উগ্ৰপন্থী। কুকুৰ মেকুৰীৰ দৰে যিখিনি অৱস্থা কৰিছে। কাৰোবাৰ নখ উখহি গৈছে, কাৰোবাৰ হাতত বম ফুটিছে। ইমান ভয় খাই গৈছে বিজেপি চৰকাৰে। আমিবিলাক সঁচাকে পঁইতাচোৰা। গছপাত মৰিম যে হয় সেইষাৰ কথা, কিন্তু হাৰ নামাৰে। এটা মৰিব, এটা জিন্দা হ'ব। কক্ৰচ পাৰ্টি জিন্দাবাদ। সদায় থাকিম ষ্টুডেণ্টৰ লগত। যেতিয়ালৈকে আন্দোলন হ'ব আমিও যোগদান দিম, আমিও লাগি থাকিম। আমি জুবিন দা দেশৰ নাগৰিক হয়। জয় জুবিন দা, জয় আই অসম। এই দুটা গায়ক অসমৰ গায়ক। চিথুই এনেকুৱা গায়ক মুখত নকৰা আৰু চিনি নাপাওঁ তহঁতক। জুবিন দাৰ ক্ষেত্ৰতো তহঁতৰ মুখেৰে মাতেই নোলালে। মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি থাক। বিজেপিৰ দালাল, গম পাইছনে? আমি বিজেপিৰ দালাল নহয়। আমাৰ চকুৰ আগত দেখিছোঁ সৰু ছোৱালীবিলাকক বৰমুটা ওলাই দিল্লী পুলিচে কেনেকুৱা বেতন দিছে। তাত মাইকী পুলিচ নাছিলে, মতা পুলিচে মাইকী মানুহৰ ওপৰত হাত উঠাইছে। কিমান পঢ়াত চোকা ল'ৰা